हेलो बंधुगल मोर एडुकेशनल क्रिश यूट्यूब चैनल आपलोक स्वागतम जानाइछु। আজি এই ভিডিওত আমি 2022 সনত হৈ যোৱা গ্ৰেড 3 এইচএস লেভেলৰ যিখিনি কোৱেশ্চন পেপাৰ আছিল সেই কোৱেশ্চন পেপাৰটোৰ জিকেৰ কোৱেশ্চনখিনি আমি আজি আলোচনা কৰিম। আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন সি বেঙুনীয়া। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকে জানে যে অলিম্পিকৰ পতাকাত 5টা ৰং থাকে। সেইবোৰ হ'ল ব্লু, ইয়েলো, গ্ৰীন, ৰেড আৰু ব্লেক। ঠিক আছে, তো ইয়াতে বেঙুনীয়া ৰংটো নাথাকে। তো বলক নেক্সট কুৱেশ্যনটো লৈ। নেক্সট কুৱেশ্যনটো হ'ল পেৰুৰ ৰাজধানী চহৰ কি হৈছে? তো পেৰুৰ ৰাজধানী চহৰটো হ'ল লিমা, অপশ্যন ডি শুদ্ধ উত্তৰ। ঠিক আছে, নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো হ'ল নেশ্যনেল ষ্টক এক্সচেঞ্জটি ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ মুম্বাই। ঠিক আছে, বলক নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো হ'ল এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ্য হাৰ্ডৱেৰ উপাদানটো নিম্নলিখিত তালিকাৰ পৰা চিনাক্ত কৰা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল USB ফ্লাছ ড্ৰাইভ, অপশ্যন ডি। ঠিক আছে, তো আপোনালোকে জানেনে এই 1 নম্বৰ যিটো দি আছে বায়'ছ বুলি, এই বায়'ছৰ ফুল ফৰ্ম কি? BIOS। ইয়াৰ ফুল ফৰ্ম হ'ল বেচিক ইনপুট আউটপুট ছিষ্টেম। ঠিক আছে, এইটো পৰীক্ষাত আহিব পাৰে। আৰু আপোনালোকে ক'ব পাৰিবনে CPUৰ ফুল ফৰ্মটো কি? CPUৰ ফুল ফৰ্মটো হ'ল চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। ঠিক আছে, নেক্সট কুৱেশ্যনটো লৈ যাওঁ। তো নেক্সট কুৱেশ্যনটো হ'ল উত্তৰ ভাৰতৰ হিন্দু গাঙ্গেয় সমতল ভূমিক দক্ষিণ ভাৰত স্থিত দক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালাটি হৈছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি সাতপুৰা আৰু বিন্দ পৰ্বতমালা। ঠিক আছে, নেক্সট কুৱেশ্যন। তো নেক্সট কুৱেশ্যনটো হ'ল নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয়? ঠিক আছে, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি নৰ্মদা। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়? ঠিক আছে, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 4 ডিগ্ৰী চেলচিয়াছ। ঠিক আছে, নেক্সট কুৱেশ্যন। সমাজ বিজ্ঞানৰ কোন শাখাত সম্পত্তিৰ উৎপাদন, বিতৰণ আৰু উপভোগ সম্পৰ্কে অধ্যয়ন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি অৰ্থনীতি। ঠিক আছে, নেক্সট কুৱেশ্যন। নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থটি চিনাক্ত কৰা। ঠিক আছে, চাওক ইয়াতে যিটো প্লুটনিয়াম দিয়া আছে, জাৰ্মেনিয়াম আৰু অছমিয়াম, এই সকলোবোৰ কি তেজস্ক্ৰিয়। ঠিক আছে, আৰু ইয়াৰে এই কেডমিয়ামটো তেজস্ক্ৰিয় নহয়। ঠিক আছে, ইয়াতে প্ৰশ্নটোত অলপ ভুল দিয়া আছে যে নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থটি চিনাক্ত কৰা। তেজস্ক্ৰিয় পদাৰ্থ ইয়াতে 3টা আছে। ঠিক আছে, তো ইয়াতে দিব লাগিছিলে যে তেজস্ক্ৰিয় পদাৰ্থ কোনটো নহয়। ঠিক আছে, এইটো নহয়। ঠিক আছে, নেক্সট কুৱেশ্যন। তো নেক্সট কুৱেশ্যন, ভলীবল কৰ্টত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে? তো ভলীবল কৰ্টত প্ৰতিটো পক্ষত 6জনকৈ খেলুৱৈ থাকে। ঠিক আছে, নেক্সট কুৱেশ্যন। 11 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি নম্বৰ 7খন। ঠিক আছে, ভাৰতবৰ্ষৰ 7খন ৰাজ্যই অসমৰ সৈতে সীমা ভাগ বতৰা কৰে। ঠিক আছে, এই 7খন ৰাজ্য কি কি আপোনালোকে ক'ব পাৰিবনে? এই 7খন ৰাজ্য হ'ল ৱেষ্ট বেংগল, ঠিক আছে, অৰুণাচল, তাৰপিছত অৰুণাচল প্ৰদেশ, তাৰপিছত মেঘালয়া, তাৰপিছত নাগালেণ্ড, তাৰপিছত ত্ৰিপুৰা, তাৰপিছত মিজোৰাম, তাৰপিছত মণিপুৰ। ঠিক আছে, এইকেইখন। নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যন হ'ল 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন? অসমৰ বিত্তমন্ত্ৰী হ'ল অজন্তা নেওগ। ঠিক আছে, অজন্তা নেওগ বৰ্তমানেও তেওঁ অসমৰ বিত্তমন্ত্ৰী। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল 31 মাৰ্চ 2022 সাপেক্ষে অসমৰ মুঠ কেইখন জিলা আছে? অসমৰ মুঠ সেই সময়ত জিলা আছিল 35খন। ঠিক আছে, কিন্তু বৰ্তমান জিলাৰ সংখ্যা হ'ল 31খন। ঠিক আছে, নেক্সট কুৱেশ্যন।
নেক্সট কুৱেশ্যনটো হ'ল নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি ভূটান ঠিক আছে ভূটানটো নেক্সট শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন 15 নম্বৰটো হ'ল নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূবত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চি ভূপেন হাজৰিকা সেতু ঠিক আছে চি নম্বৰ ভূপেন হাজৰিকা সেতু নেক্সট কুৱেশ্যন নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত ঠিক আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি কুশিয়াৰা ঠিক আছে নেক্সট কুৱেশ্যন তো পৰৱৰ্তী প্ৰশ্নটো হ'ল অসমৰ ৰাজ্যিক বৃক্ষ কি অসমৰ ৰাজ্যিক বৃক্ষ হ'ল হলং ঠিক আছে শুদ্ধ উত্তৰ অপশ্যন এ ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ল অসমৰ কোন ঠাইত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি হাজো ঠিক আছে নেক্সট কুৱেশ্যন যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নামটো হ'ল টকলাই শুদ্ধ উত্তৰ অপশ্যন বি টকলাই চাহ গৱেষণা কেন্দ্ৰ নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া কথাছবি হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি জয়মতী ঠিক আছে নেক্সট কুৱেশ্যন স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল কোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস ঠিক আছে শুদ্ধ উত্তৰ অপশ্যন ডি ঠিক আছে নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম জাতি বৰ্ণ লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অনুচ্ছেদ 15 ঠিক আছে শুদ্ধ উত্তৰ অপশ্যন চি নেক্সট কুৱেশ্যন মহম্মদ আদিল শ্বাহৰ সমাধিস্তম্ভ গোল গম্বদ ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বিজাপুৰ ঠিক আছে অপশ্যন এ বিজাপুৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতীয় অসামৰিক বিমান চলাচল মন্ত্ৰণালয়ৰ উদ্যোগত হোৱা উডানত এ বৰ্ণটিৰ সম্পূৰ্ণ ৰূপ কি ঠিক আছে তো চাওক এই উডান যিটো আছে উডানৰ সম্পূৰ্ণ নামটো হ'ল উডে দেশ কা আম নাগৰিক ঠিক আছে ইউথ হয় উডে ডিতে হয় দেশ কে কা হয় এতে হ'ল আম এনতে হ'ল নাগৰিক ঠিক আছে তো এই এ যিটো আছে এৰ অৰ্থ হ'ল আম ঠিক আছে শুদ্ধ অপশ্যন এ নেক্সট কুৱেশ্যন 25 নম্বৰ কুৱেশ্যনটো হ'ল 10 লাখ কোটিৰ বজাৰ মূল্যায়নত লক্ষ্যত উপনীত হোৱা প্ৰথম ভাৰতীয় কোম্পানীটো কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ৰিলায়েন্স ঠিক আছে শুদ্ধ অপশ্যন ডি শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন 26 নম্বৰ কুৱেশ্যনটো হ'ল নৃত্যশৈলী আৰু সংলগ্নিত স্থানীয় ৰাজ্যৰ সম্পৰ্কীয় নিম্নলিখিত কণ্ঠ যুগ্ম অশুদ্ধ ঠিক আছে তো কৈছে যে ইয়াৰে কণ্ঠ অশুদ্ধ আপোনালোকে চাব বিচাৰে যিটো সত্ৰীয়া হয় এইটো অসমৰে শাস্ত্ৰীয় নৃত্যৰূপ অডিচিত উৰিষ্যাৰে আৰু মোহিনীঅট্টমটো কেৰেলাৰ ঠিক আছে কিন্তু এতে য়ক্ষগানটো তামিলনাডুৰ নহয় গতিকে এইটোৱে শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কুৱেশ্যন 27 নম্বৰত দিয়া আছে যে অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ জলাশয়টি হৈছে কোনটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ দীপৰ বিল ঠিক আছে নেক্সট কুৱেশ্যন 28 নম্বৰ নিম্নলিখিত মন্ত্ৰণালয়সমূহৰ কোনটো বেটি বচাও বেটি পঢ়াও আঁচনিৰ সৈতে সংযুক্ত নহয় ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি গ্ৰামোন্নয়ন মন্ত্ৰালয় ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ল অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত অসম চিকিৎসা মহাবিদ্যালয় অৱস্থিত ডিব্ৰুগড়ত ঠিক আছে শুদ্ধ উত্তৰ অপশ্যন ডি নেক্সট কুৱেশ্যন ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনুষ কি কাৰ্যৰ সৈতে জড়িত ঠিক আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ টিকাকৰণ নেক্সট কুৱেশ্যন
ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 17ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অস্পৃশ্যতা শুদ্ধ উত্তৰ অপশ্যন চি অস্পৃশ্যতা নেক্সট কুৱেশ্যন 1919 চনত নিম্নলিখিত কণ্ট ঘটনা বা কাৰ্য সংঘটিত হোৱা নাছিল ইয়াত ৰাওলাট আইন গৃহীত হৈছিল মণ্টেগু চেমছফৰ্ড সংস্কাৰ হৈছিল তাৰপিছত জালিয়ানৱালাবাগৰ হকাৰ্ত ঘটনাটো হৈছিল কিন্তু বংগ বিভাজনটো হোৱা নাছিল ঠিক আছে এই বংগ বিভাজনটো হৈছিল 1905 চনত ঠিক আছে 1905 চনত বংগ বিভাজন হৈছিল ঠিক আছে নেক্সট কুৱেশ্যন নিম্নলিখিত কণ্ট আঁচনি জল সংৰক্ষণ ব্যৱস্থাটি ত্বৰান্বিত কৰাৰ অৰ্থে 2019 চনৰ জুলাই মাহত আৰম্ভ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ জলশক্তি অভিযান ঠিক আছে অপশ্যন এ নেক্সট কুৱেশ্যন নিম্নলিখিত কণ্ট স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয় ঠিক আছে তো 34ৰ শুদ্ধ উত্তৰটো হ'ল মাৰ্কেৰিটা ঠিক আছে নেক্সট কুৱেশ্যন কোনখন দেশত সৰ্বপ্ৰথমে পণ্য ও সেৱা কৰ GST ৰূপায়ণ কৰা হৈছিল GSTৰ ফুল ফৰ্ম কি আপোনালোকে ক'ব পাৰিবনে GST হ'ল ফুল ফৰ্মটো হ'ল গুড এণ্ড ছাৰ্ভিচ টেক্স ঠিক আছে গুড এণ্ড ছাৰ্ভিচ টেক্স ঠিক আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ফ্ৰান্স ঠিক আছে শুদ্ধ উত্তৰ অপশ্যন বি তো পৰৱৰ্তী প্ৰশ্নটো যাওঁ পৰৱৰ্তী প্ৰশ্নটো হ'ল 2022 চনত জানুৱাৰী মাহ অনুযায়ী ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন থকা ৰাজ্যখন কি ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ ঠিক আছে নেক্সট কুৱেশ্যন কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ হৰ্ষবৰ্ধন ঠিক আছে তো নেক্সট কুৱেশ্যন 38 নম্বৰ কুৱেশ্যনটো হ'ল নিম্নলিখিত কণ্ট সংস্থাই ভাৰতবৰ্ষৰ অৰ্থনৈতিক সমীক্ষা প্ৰকাশ কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি বিত্ত মন্ত্ৰণালয় ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ডি তো নেক্সট কুৱেশ্যন নিম্নলিখিত কোন শ্ৰেণীৰ অৰ্থনীতিত উৎপাদনশীল সকলো সম্পদৰ মালিকীস্বত্ব ও নিয়ন্ত্ৰণ চৰকাৰৰ হাতত থাকে ঠিক আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ সমাজতান্ত্ৰিক ঠিক আছে নেক্সট কুৱেশ্যন আৰু এইটো হ'ল আজিৰ লাষ্ট কুৱেশ্যন কিয়নো যিখন HS লেভেলৰ যিখন পেপাৰ আছিলে সেইখনত 40টাহে কুৱেশ্যন আছিল জিকেৰ ঠিক আছে আৰু বাকীবোৰ মেথছৰ আছিল বা মেথছৰ ইংলিছৰ ৰিজনিঙৰ আছিল ঠিক আছে তো লাষ্ট কুৱেশ্যনটো হ'ল যে নিম্নলিখিত কণ্ঠ স্থানত মহাত্মা গান্ধীয়ে 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আগষ্ট ক্ৰান্তি ময়দান ঠিক আছে আগষ্ট ক্ৰান্তি ময়দান ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে তো চাওক আপোনালোকে নেক্সট আপোনালোকে দেখা পাইছে মেথছৰ কুৱেশ্যন আৰম্ভ হৈছে ইয়াৰ পৰা আপোনালোকে দেখা পাইছে এইবাৰ মেথছৰ কুৱেশ্যন দুটা সংখ্যাৰ লসাগু 40 আৰু সিহঁতৰ গসাগু ইমান মই এইবিলাক অংক আপোনালোকক বুজাই দিম নেক্সট ভিডিঅ'টো ঠিক আছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই এই সকলোবোৰ কুৱেশ্যনৰ উত্তৰ আপোনালোকক বঢ়িয়াকৈ বুজাই দিম আপোনালোকে বুজি পাবই 100% বুজি পাব ঠিক আছে মোৰ চেনেলৰ সৈতে খালি জড়িত হৈ থাকক আপোনালোকে মই সকলোবোৰ দি থাকোঁ আপোনালোকে যিমানবোৰ বস্তু আপোনালোকক লাগিব আপোনালোকে মানে এডিআৰিৰ মানে একদম পাছ হোৱাকৈ যিখিনি মেটেৰিয়েলছ আপোনালোকৰ লাগে সেইখিনি গোটেই প্ৰভাইড কৰি থাকিম এই চেনেলটোৰ সৈতে জড়িত হৈ থাকক ঠিক আছে ধন্যবাদ